অসম গণ পৰিষদৰ কাহিনী জনাব বিচাৰিছোঁ। অসম গণ পৰিষদেও এগৰাকী হত্যাকাৰীক টিকট দিবলৈ ওলাইছে। টিকট দিলেই ইতিমধ্যে বিজেপিয়ে সেই সমষ্টিটো অগপক এৰি দিছে আৰু অগপে এগৰাকী হত্যাকাৰীৰ হত্যাকাণ্ডৰ লগত জড়িত থকা ব্যক্তিক টিকট দিছে। এই ব্যক্তিজন হৈছে সাদ্দাম। আমি দেখুৱাইছোঁ, সাদ্দামক দেখুৱাইছোঁ। এজনেই হৈছে চেঙা সমষ্টিৰ পৰা অগপৰ পৰা টিকট পোৱা এগৰাকী নেতা সাদ্দাম। এই সাদ্দামৰ কাহিনী আমি উল্লেখ কৰিব বিচাৰিছোঁ। চেঙা সমষ্টিৰ অগপৰ প্ৰাৰ্থী সাদ্দাম হত্যাকাৰীক কিয় টিকট দিলে অসম গণ পৰিষদে? প্ৰশ্নটো চেঙা সমষ্টিবাসী ৰাইজে, চেঙা সমষ্টিৰ অগপ নেতাকৰ্মীসকলে এতিয়া আলোচনা কৰিছে। 2018 চনৰ কাহিনী আমি গ্ৰাফিক্সৰ জৰিয়তে দেখাবলৈ অনুৰোধ জনাইছোঁ। 2018 চনত এগৰাকী বেংকৰ কৰ্মচাৰীক হত্যা কৰিছিল সাদ্দাম গেংটোৱে। হত্যাকাৰীক টিকট দিলে অসম গণ পৰিষদে। চেঙা সমষ্টিৰ অগপৰ প্ৰাৰ্থী সাদ্দাম হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। হত্যাৰ গোচৰত অভিযুক্ত সাদ্দাম, জেলৰ ভাত খাই অহা সাদ্দামৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাইছে আব্দুৰ ৰহমান নামৰ এগৰাকী অগপ নেতাই। 2018 চনত হত্যা কৰিছিল জুনু শৰ্মাক। জুনু শৰ্মা আছিল দদৰা SBIৰ সহকাৰী পৰিচালক। এগৰাকী বেংক বিষয়াক 5 লাখ টকা দি চুপাৰী কিলাৰ লগাইছিল সাদ্দামে। হত্যাকাৰী সাদ্দামক টিকট দিয়াক লৈ এতিয়া উত্তপ্ত চেঙা সমষ্টি। অগপৰ টিকট প্ৰত্যাশী আব্দুৰ ৰহমানৰ বিস্ফোৰণ। আব্দুৰে কৈছে যে এইজন হত্যাকাৰীক অগপে টিকট দিছে, অতুল বৰাই টিকট দিছে। আমি সেই দৃশ্যাংশটো দেখুৱাম, অতুল বৰা শীৰ্ষ নেতৃত্বৰ দৃশ্যাংশসমূহ দেখুৱাম। কেনেকৈ আচলতে সাদ্দামক টিকট দিয়া হ'লে এই প্ৰশ্নটোৰ উত্তৰ চেঙা সমষ্টিবাসী ৰাইজে জানিব বিচাৰিছে। চেঙা সমষ্টিত 500টা ভোটো নেপাব আব্দুৰ ৰহমানে কৈছে। আব্দুৰ ৰহমানে কৈছে যে এনে হত্যাকাৰীক টিকট দিয়াৰ বাবে অগপে এইবাৰ চেঙা সমষ্টিটো হেৰুৱাব। সভাপতি আব্দুৰ ৰহমান অগপ ত্যাগ কৰিছে। এইবোৰ কাৰণেই অগপ ত্যাগ কৰিছে আব্দুৰ ৰহমানে। প্ৰথমে আব্দুৰ ৰহমানক দেখুৱাম, তাৰ পাছতে আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাম। আমি চেঙা সমষ্টিলৈ যাম। মই আপোনাৰ বেংক বিষয়া আছিলে দদৰা ষ্টেট বেংকৰ এছিষ্টেণ্ট মেনেজাৰ। মই আপোনাৰ বেংক বিষয়া আছিলে দদৰা ষ্টেট বেংকৰ এছিষ্টেণ্ট মেনেজাৰ আছিলে। সেই হত্যাৰ মেইন অভিযুক্ত প্ৰথমতে তেওঁৰ নামটো আছে সাদ্দাম হুছেইন উৰফে পুতুল। সেই ব্যক্তিজনক জইন কৰাৰ কাৰণে প্ৰথমতে কৈছিলোঁ যে এইজন ব্যক্তিক জইন কৰাব নোৱাৰে। মাননীয় জিলা সভাপতি মহোদয় গুণীন দাস ডাঙৰীয়া, লগতে কেন্দ্ৰীয় কমিটিৰ অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, আমি গোটেইকে অৱগত কৰিছিলোঁ যে সকলো তিনিওজনকে মই ব্যক্তিভাৱে লগ কৰি কিনে কৈছোঁ যে এইজন মানুহ দাগী অপৰাধী, তেওঁক লগত আমাৰ দলটো ক্ষতি হ'ব, আনকি বৰপেটা ডিষ্ট্ৰিক্টৰ ক্ষতি হৈ যাব যদি ভাবোঁ, বা অসম গণ পৰিষদ দলৰ ক্ষতি হ'ব এইজন ব্যক্তিক যদি আপোনালোকে জইন কৰায়। ত' তেওঁলোকে এইটো কথা নুশুনিলে। তেওঁলোকে কিবা এটা বাহুবল দেখাই পেলাই, কিছুমান সেয়া দেখাই পেলাই তেওঁলোকক যোগদান কৰালে। এজন বিশেষ মানুহৰ জৰিয়তে, বিশেষ মানুহজন এইটো জনাই সময়ত আমি উত্থাপন কৰিম, তেওঁলোকৰ নামো মেনশ্যন কৰি দিম। বিশেষ মানুহজনৰ টিকেটৰ পৰা বঞ্চিত কিয় হ'ল আৰু তেওঁ টিকট কেনেকৈ পালে? তেওঁ ঘপককৈ পেৰাচুট লেণ্ডিং কৰি পাই গৈছে। এইটো নিশ্চয় ধনৰ লেনদেন হৈছে। এইটো যদি বিশ্বাস নহ'লে এইটো লেনদেন এইটো হিউজ মাৰ্জিনৰ হৈছে। পিছত পৰৱৰ্তী সময়ত ফাইল কৰিম এইটো। কাৰ সৈতে হ'ব? এইটো হৈছে আপোনাৰ সাদ্দাম হুছেইন আৰু অসম গণ পৰিষদ দলৰ নেতৃত্বৰ লগতে হৈছে। সেইটো আমি ভালকৈ জানো এই নেতৃত্ব। কাৰণ চাওক, যোগ্য তিনিজন কেতিয়াও অযোগ্য। চাওক, মই এটা কথা কওঁ, বৰপেটা জিলা সমিতি জড়িত আছে নাই, এইটো মই অৱগত নহয়। কেন্দ্ৰীয় কমিটিৰ কথা কৈছোঁ, মই কেন্দ্ৰীয় কমিটিৰ কথা কৈছোঁ। ছেকেণ্ডলি আপুনি চাওক, তিনিজন অযোগ্য কেতিয়া হ'ব নোৱাৰে। নতুনকৈ এজন পেৰাচুট লেণ্ডিং কৰি তেওঁ যোগ্য হৈ যাব, তেওঁকো দাগৈ অপৰাধী। নিশ্চয়কৈ ভাবক আপুনি, কিবা এটা কিন্তু আছে। আৰু যি ব্যক্তিয়ে দলৰ কাম কৰি আছে, দলৰ কষ্ট কৰি আছে, সেইজন ব্যক্তিকতো কোনো ধৰণৰ প্ৰাধান্যতা দিয়া নাই। অসম গণ পৰিষদ দল তেজ বলিদানৰ দল বুলি কয়, 855 জন শ্বহীদৰ কথা কয়। কিন্তু যেতিয়া এনেকুৱা পৰিস্থিতিৰ সন্মুখত দাগী অপৰাধী সোমাব, তেতিয়া আপুনি কি ক'ব? আপোনাৰ অস্তিত্ব, স্বাভিমানিত্ব ক'ত গ'ল? জাতীয়তাবাদ ক'ত গ'ল? সেইটোৱে আমাৰ প্ৰশ্ন। সেইটোৱে মোৰ 1 নম্বৰ। মই এইটো কথা লাষ্ট পৰ্যন্তলৈকে এইটোৱে কৈছিলোঁ
যে দলে যাকে টিকেট প্ৰদান আমাৰ তিনিজনক দিব নালাগে, বেলেগ এজনক হ'লেও দিয়ক পেৰাচুট লেণ্ডিং কৰি, কিন্তু যোগ্য ব্যক্তি এজনক দিয়ক চেঙা সমষ্টিটো উদ্ধাৰ কৰিবৰ কাৰণে। কিন্তু তেওঁলোকে এইটো কথা মানি নল'লে, তেওঁলোকে নিজৰ মুনাফাৰ কাৰণে এনেকুৱা দাগী অপৰাধীক যোগদান কৰিলে, যি নেকি এতিয়া পৰৱৰ্তী সময়ত নেক্সট ইলেকশ্যনত আপোনালোকে নিৰ্বাচনত ফলাফলত আপোনালোকে দেখিব 500 ভোটো নাপায়। কোনে নাপায়? এই কেণ্ডিডেটজনে NDA। কাৰণ NDAৰ মাজতে এতিয়া মিত্ৰজোঁটৰ মাজতে তেওঁক লৈ বিবাদ হৈ গৈছে, কাৰণ তেওঁ কাক ছাপোৰ্ট কৰিব। এনেকুৱা আপোনাৰ মোৰ এটা স্বাভিমান আছে, চবৰে এটা ছেল্ফ ৰেচপেক্ট আছে। এই ছেল্ফ ৰেচপেক্ট ৱাইজ কোনো এজন হত্যাকাৰীক ভোট নিদিয়ে, তাকো 52 বছৰীয়া মহিলা এজনক, যি নেকি জালুকবাৰী সমষ্টিৰ সেই সময়ত বিধায়ক আছিল আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়, সেই সময়ৰ SSP আছিলে পাৰ্থসাৰথী মহোদয়, উচিতভাৱে তদন্ত কৰি ইয়াক জেল হেজতলৈ পঠাইছিলে। প্ৰথম নামত একিউজড হয়, জল পটপটকৈ জিলি আছে যে তেওঁ 21 নম্বৰ 5 লাখ টকাত চুপাৰী কিলিং কৰা বুলি, তেওঁ 5 লাখ টকা ডনেট কৰা বুলি, তেওঁৰ লগত যোনে 5 লাখ টকা লৈ কিলিং কৰিছিলে, তেওঁ জুনু শৰ্মাৰ ড্ৰাইভাৰ পৰ্যন্ত মেনেজ কৰি পেলাই তেওঁ পৰ্যন্ত সেয়া আছে, পূৰা গুগল চাৰ্চ কৰিলেই আহি যায়। আৰু তেওঁ কয় মোৰ একো নাই। আজি ৰিচেণ্টলি কালি শুনা পাইছোঁ কোনোবা এটা নিউজ চেনেল যে মোৰ কোনো অপৰাধী নহয়, মই কেছহে চলি আছে, মোক দোষী সাব্যস্ত কৰা গৈছে। দোষী আৰে গুগল চাৰ্চ কৰি দিলে ওলাই যায়। আজিৰ দিনত AI দিনত চবেই গম পায় যে গুগলত চাৰ্চ কৰি দিয়ক জুনু শৰ্মা কিনিং, ঘপককৈ ওলাই যায়, তেওঁৰ ফটো সহিতে ওলায়, আৰু তেওঁ ক'ব আহে তেওঁ দালালি, তাতে গোটেই আছে। তেওঁ সেই সময়ত তদন্তকাৰী বিষয়া আছিলে, আৰক্ষী বিষয়া আছিলে পাৰ্থসাৰথী মহন্ত। তেওঁক এই বিষয়ত সোধক। তেওঁ দদৰা IC সেই সময়ত আছিলে, দদৰা IC সোধক, দদৰা অঞ্চলক সোধক, বেংকৰ মানুহক সোধক, চবেই ক'ব। জেল কিমান দিন আছে? জেলত আছিল সম্ভৱ 1.5-2 বছৰ আছিল, বা এইটো পাৰফেক্টলি নাজানো, 1.5 বছৰ মানৰ সাক্ষী আছিল। তেওঁ কিহৰ কাৰণে হত্যা কৰিছিল জানে? তেওঁলোকে বিত্তীয় কেলেংকাৰী, তেওঁৰ নামেই হৈছে ঋণ মাফিয়া। এইটো মোবাইলটোতে আছে, ঋণ মাফিয়া। তেওঁ ঋণ মাফিয়া, আপোনাক লোন দিম কিবা দিম এইবিলাক কৈ পেলাই পইচা ল'ব, এইটো ঋণ মাফিয়া বুলিয়ে জানে, পুতুল আলি ওৰফে। তো তেওঁ সেই বুলি নহয়, তেওঁ আমাৰ আগগথৰিত কিছুমান ল'ৰাৰ GMCত গাড়ী দিম বুলি তাতেও লৈ গৈছে ডাম্পাৰ। আমি পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ। আমি চেঙা সমষ্টিত উপস্থিত থকা আমি আমাৰ সাংবাদিকৰ কাষলৈ যাব বিচাৰিছোঁ। আজিজুল আছে পোনপটীয়া সম্প্ৰচাৰ। আজিজুল, এই বিষয়টোক লৈ ব্যাপক চৰ্চা চেঙা সমষ্টিত। এগৰাকী দাগী অপৰাধী ছাদ্দাম হুছেইন বুলি কোৱা হৈছে। ছাদ্দাম হুছেইনক হত্যাকাৰী বুলি একাংশই ক'ব বিচাৰিছে অগপ প্ৰাৰ্থীয়ে। আপোনাৰ ওচৰত কি তথ্য আছে? এইবাৰ ছাদ্দাম কেনেকৈ আচলতে দুখমুক্ত হ'ল আৰু ছাদ্দামক কেনেকৈ টিকট দিয়া হ'ল? 2018 চনতে ৰাজ্য কপোৱা এটি লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল, আৰু সেই হত্যাকাণ্ডই সমগ্ৰ অসমজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। কিয়নো এগৰাকী বেংক বিষয়াক কেইগৰাকীমান ব্যক্তিয়ে পৰিকল্পিতভাৱে হত্যা কৰিছিল, আৰু সেই হত্যাকাণ্ডৰ অভিযুক্ত এগৰাকী বিশেষ ব্যক্তি আছিল, আৰু সেই ব্যক্তিগৰাকী হৈছে ছাদ্দাম হুছেইন। আৰু সেই ছাদ্দাম হুছেইনক বৰ্তমান বৰপেটা যি চেঙা সমষ্টি আছে, চেঙা সমষ্টিত অগপ ফালৰ পৰা তেওঁক টিকেট প্ৰদান কৰা হৈছে। আৰু টিকেট প্ৰদানৰ পিছতেই পূৰ্ব যিটো গোচৰ আছে, এই গোচৰৰ বিষয়ে যিসকল আচলতে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে বা যিসকল দলীয় নেতাকৰ্মী আছে, তেওঁলোকে সেই বিষয়টোক লৈ বৰ্তমান ইয়াতে বৰপেটা জিলাত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। কিয়নো এগৰাকী হত্যাকাণ্ডৰ সৈতে জড়িত থকা লোকে কেনেকৈ বৰপেটা চেঙা সমষ্টিত টিকট লাভ কৰিলে, তাকে লৈ সমগ্ৰ বৰপেটা জিলাতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আমি বিশেষকৈ এইটো কথা ক'ব লাগিব যে যিহেতু ৰাজ্যত বৰ্তমান নিৰ্বাচনৰ দিন সমাগত, আৰু ইতিমধ্যে প্ৰতিটো দলে টিকেট প্ৰদান কৰিছে। আৰু টিকেট প্ৰদান কৰিলেও বিশেষভাৱে সকলোৰে মনত একেটাই আচলতে কথা আছিল যে যাতে স্বচ্ছ আৰু নিকাভাৱে এগৰাকী ভাল আৰু সৎ মনোভাৱাপন্ন এগৰাকী ব্যক্তিক যাতে টিকেট প্ৰদান কৰা হয়, সকলো ৰাইজে এইটো বিচাৰিছিল। কিন্তু শেহতীয়াভাৱে দেখা গৈছে যে অসম গণ পৰিষদ দলে বৰপেটা চেঙা সমষ্টিত যিগৰাকী প্ৰাৰ্থীক আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ছাদ্দাম হুছেইন, এই ছাদ্দাম হুছেইনৰ বিৰুদ্ধে পূৰ্বে যিটো আচলতে হত্যাকাণ্ড অভিযোগ আছিল, সেই অভিযোগ বৰ্তমান উত্থাপন হৈছে। আৰু সেই অভিযোগে বৰ্তমান নতুনকৈ আচলতে এই চেঙা সমষ্টিত যিসকল সচেতন লোক আছে, যিসকল ভোটাৰ ৰাইজ আছে, ভোটাৰ ৰাইজৰ মাজত ইয়াকে লৈ আচলতে আলোচনা বিলোচনা চলি আছে। কিয়নো চেঙা সমষ্টিত যি 4গৰাকী আচলতে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল অগপ ফালৰ পৰা, তাৰে ভিতৰত যিগৰাকী ব্যক্তিয়ে বিশেষভাৱে আচলতে তেওঁ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল, যিগৰাকী ব্যক্তিয়ে বিভিন্ন অভিযোগত অভিযুক্ত হৈ আছিল, বিভিন্ন কেলেংকাৰীত অভিযুক্ত হৈ থকাৰ আচলতে অভিযোগ উত্থাপন হৈছে, তেনেগৰাকী ব্যক্তিক কিয় দলীয় নেতৃবৃন্দই বৰপেটা চেঙা সমষ্টিত টিকেট প্ৰদান কৰিলে, তাকে লৈ কিন্তু বিভিন্নজনে প্ৰশ্ন আচলতে অৱতাৰণ ঘটিছে। আৰু বিশেষকৈ এইটো কথা ক'ব লাগিব যে যিহেতু
যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছোঁ হত্যাকাণ্ডৰ সৈতে জড়িত থকা লোক, কেলেংকাৰীৰ সৈতে জড়িত থকা লোক, দুৰ্নীতিগ্ৰস্ত লোকক আছে টিকেট প্ৰদান কৰা হয়। ঠিক তাৰ সমান্তৰালভাৱে বৰপেটা চেঙা সমষ্টিও আচলতে ব্যতিক্ৰম হৈ নাথাকিল। বিশেষকৈ 2018 চনত জুনু শৰ্মা নামৰ এগৰাকী বেংক বিষয়াক তেওঁ দদৰা যিটো SBI বেংক আছিল, SBI বেংকত আচলতে তেওঁ কৰ্মৰত আছিল, সহকাৰী পৰিচালক হিচাপে তেওঁ আচলতে কৰ্মৰত আছিল। আৰু কৰ্মৰত হৈ থকা সময়ত তেওঁক পৰিকল্পিতভাৱে কেইবাগৰাকী ব্যক্তিয়ে তেওঁক হত্যা কৰিছিল, অতি নিৰ্মমভাৱে হত্যা কৰিছিল। আৰু নিৰ্মমভাৱে হত্যা কৰাৰ পিছতে আচলতে সেই ঘটনা বৰ্তমানো গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্তমান চলি আছে। আৰু আচলতে তেনেধৰণৰ হত্যাকাণ্ড চলি থকা এগৰাকী ব্যক্তিক কিয় বৰপেটা চেঙা সমষ্টিত অগপ দলে টিকেট প্ৰদান কৰিলে আৰু কিহৰ বাবে আচলতে টিকেট প্ৰদান কৰিলে, কোনে টিকেট প্ৰদান কৰাত আচলতে আহ্বাস লৈছিল আৰু তাৰ বিনিময়ত আচলতে কি পাইছিল বা কিহৰ বিনিময়ত আচলতে টিকেট প্ৰদান কৰিলে, এনেধৰণৰ প্ৰশ্নৰ উদ্বেগ ঘটিছে। যিহেতু চেঙা সমষ্টিত কেইবাগৰাকী ব্যক্তিয়ে আমি পূৰ্বত লগ কৰিছোঁ যে কেইবাগৰাকী ব্যক্তিয়ে অগপৰ ফালৰ পৰা প্ৰাৰ্থিত্বৰ বাবে তেওঁলোকে আবেদন কৰিছিল। আৰু আবেদন কৰাৰ পাছত বিশেষকৈ আচলতে যিগৰাকী ছাদ্দাম হুছেইন আছিল, ছাদ্দাম হুছেইনকেই বৰপেটা চেঙা সমষ্টিত টিকেট প্ৰদান কৰিব পাৰিলেনে বুলি সমষ্টিবাসী ৰাইজে আচলতে প্ৰশ্ন উত্থাপন কৰিছে। আৰু এইটো কথা ক'ব লাগিব যে চেঙা সমষ্টিত যিহেতু আচলতে কেইবাগৰাকী প্ৰাৰ্থিত্বৰ বাবে তেওঁলোকে আবেদন কৰিছিল, তাৰে ভিতৰত যিগৰাকী আব্দুৰ ৰহমান আছিল, ৰহমানে এই ক্ষেত্ৰত আচলতে তেওঁ খেবিত হৈ বৰপেটা জিলাত উপসভাপতি পদৰ পৰা ধন্যবাদ জনাইছোঁ। প্ৰত্যেকে একেটা প্ৰশ্নই কৰিছে, কেনেকৈ দাগী অপৰাধীয়ে টিকট পালে, টিকটটো কিনিলে নেকি?